আজিৰ ভিডিঅ'টো গাহৰি খাই ভাল পোৱাসকলৰ বাবে লৈ আহিছো ঔটেঙা গাহৰি ৰেচিপি। আপোনালোকে হয়তো বহুতে ঔটেঙা গাহৰি ৰেচিপি বনাই খাইছে, কিন্তু আজি মই কিদৰে বনাও তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি আহিলো। প্ৰথমতে মই কি উপকৰণ ললো তাকে আপোনালোকৰ লগত দেখুৱালো। এতিয়া মই কেৰাহী এখন গৰম হ'বলৈ দি তাতে বইল কৰি থোৱা গাহৰিখিনি দি দিছো। ইয়াৰ পাছত মই নিমখ হালধি সোৱাদ অনুসৰি দি দিম। এইখিনি ভালদৰে লৰাই মেলি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি তাতে মই আদা নহৰু জলকীয়া যিখিনি খুন্দি ৰাখিছিলো সেইখিনিও তাতে দি ভালদৰে লৰাই লম। আপোনালোকে এনেদৰে কেতিয়াবা বনাই খাইছেনে? আৰু গাহৰি মাংস কিন্তু সকলোৰে প্ৰিয়, প্ৰায়ভাগ মানুহে গাহৰি মাংস খাই ভাল পায় নহয়নে? আৰু সানডে বুলি ক'লেতো গাহৰি মাংস থাকেই আৰু মানুহৰ ঘৰত। আৰু এয়া দেখিছেনে? তাৰ পাছত মই দিছো ইয়াতে পিঁয়াজখিনিও এই গাহৰি মাংসখিনিৰ লগতে মই ভালদৰে ভাজি অলপমান মানে ৰেড চিলি পাউডাৰ দিছো যাতে কালাৰটো অকণমান ধুনীয়া লাগে দেখি। তাৰ পাছত এয়া মোৰ ৰেচিপিটোৰ মুখ্য আকৰ্ষণ ঔটেঙাখিনিও দি ভালদৰে লৰাই ৰঙচুৱা হোৱালৈকে ভাজি ইয়াতে মই এতিয়া পানী দি দিম। দেখি কেনেকুৱা লাগিছে বাৰু? ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব দেই। আৰু ইয়াৰ পাছতে মই যেতিয়া ধুনীয়াকৈ উতল আহিছে অলপমান মান ধনিয়া দি দিছো। মান ধনিয়া দিলে গোন্ধটো কিবা এটা ভাল লাগে নহয়নে? খায়ো ভাল লাগে আৰু দেখি খাওঁ লাগিছেনে? আজিলৈ আহিছো দেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছো। বাই বাই।